হয় আমি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সকলোৱে জানো যে দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আছে আৰু এই সীমা বিবাদ মীমাংসাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে কেইবালানিও আলোচনা চুবুৰীয়া ৰাজ্যসমূহৰ লগত বিশেষকৈ অসম, অৰুণাচল, অসম, মেঘালয় আমি যথেষ্টখিনি আগবাঢ়ি যাবলৈ আলাপ আলোচনাৰ মাজেৰে সক্ষম হৈছোঁ। আৰু শেহতীয়াকৈ আপোনালোকে দেখিছে যে আমি চুবুৰীয়া ৰাজ্যসমূহৰ লগত সুসমন্বয় গঢ়ি তুলিবৰ কাৰণে আমি এনেকৈ সীমান্ত সমন্বয় সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি চিলাপথাৰত আমি এখন আজি অনুষ্ঠিত কৰিছোঁ। খুবেই ভাল লাগিছে। ইয়াত ডেপুটি স্পীকাৰ, MLA আৰু বিভিন্ন ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ প্ৰতিনিধি আৰু শিল্পীসকল, কলা কুশলীসকলো আহিছে। আমাৰ ৰাজ্যখনৰ পৰাও আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াকে ধৰি স্থানীয় গণ্যমান্য ব্যক্তিসকল বিভিন্ন দায়িত্বত থকা উপস্থিত আছে। ইয়াত লোৱাৰ দিবাং ভেলী আৰু ধেমাজি আমি য'ত অনুষ্ঠিত কৰিছোঁ, দুইখন জিলাৰ তৰফৰ পৰা যৌথ প্ৰচেষ্টাতে এই কামখিনি সম্পূৰ্ণ হৈছে। আৰু মই ভাবোঁ যে এনেধৰণৰ সমাৰোহে আমাৰ দুয়োখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ সমন্বয়ৰ বান্ধোনডাল অধিক মজবুত কৰিব। ভাল লাগিছে আজিৰ পৰিৱেশ। সীমা সমস্যা কেতিয়ালৈকে সমস্যাৰ সমাধান? চাওক, এইটো এটা পুৰণি সমস্যা। এটা সময়ততো আমি যিবিলাক ৰাজ্য আমাৰ আশে পাশে দেখিছোঁ, এইবিলাকতো আমাৰ লগতেই আছিল। কিন্তু অসমৰ পৰাই ফাটি ফাটি গৈ আজি নতুন নতুন ৰাজ্য হ'ল। আৰু যেতিয়া যি চৰকাৰ সেই সময়ত ক্ষমতাত আছিল, কংগ্ৰেছ দলৰে চৰকাৰ আছিল, কেন্দ্ৰতো আছিল, ৰাজ্যতো আছিল, তেতিয়াই আচলতে এই সমস্যাটো একেবাৰে নিগাজিকৈ সমাধান কৰিব পৰাৰ অৱকাশ আছিল, কিন্তু নকৰিলে। আৰু যাৰ বাবে মাজে মাজে সংঘাত হয়, কেতিয়াবা ব্যক্তিগত কাজিয়াও এইবিলাক অন্য ৰূপ লৈ গ'ল। সেইকাৰণে আজি মই এই কথাটো খুব খোলা খুলিকৈ কৈছোঁ, কিবা এটা যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটাৰ উমান প্ৰশাসনে পায় বা আমাৰ দল সংগঠনবিলাকে পায়, তথাপিও সেইবিলাক নিৰাময় কৰিবৰ কাৰণে যত্ন কৰিব লাগে। মই ধন্যবাদ জনাইছোঁ অৰুণাচলৰ পৰা অহা সমূহ তেওঁলোকৰ চৰকাৰৰ প্ৰশাসনৰ নেতৃবৃন্দক আৰু ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দক ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।